হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, কেনে আছা সকলোৱে? আশা কৰোঁ সকলোৱে ভালে আছা। মই হ'লো দেৱাশিষ, তোমালোকৰ ছায়েন্সৰ টিচাৰ, আৰু আজি আমি পঢ়িবলৈ গৈ আছোঁ এচিড ৰেইনৰ বিষয়ে। ঠিক আছে? তো প্ৰথমে নামটো শুনি গম পাইছানে এচিড ৰেইন কি হয়? নামটোৰ পৰাই গম পাইছোঁ হয়নে নাই? এচিড মানে কি হয়? বৰষুণ এচিড আকাৰত বৰষুণ পৰি আছে, হয়নে নহয়? তো কি হয়, এজ এ নেম ইণ্ডিকেটছ ৰেইন কণ্টেইনিং এন এক্সেছ এচিডিক কল্ড এচিড ৰেইন। তো কি হয়, যোনবিলাক বৰষুণত কি হয় মানে এচিডো মিক্স হৈ থাকে, সেই বৰষুণটোকে কি বুলি কোৱা হয়? এচিড ৰেইন বুলি কোৱা হয়। ঠিক আছে? তো কি হয়, দ্য ৰেইন বিকেমছ এচিডিক। কাৰণ কিয়? এতিয়া কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন অক্সাইড এইবিলাক যেতিয়া এই ইণ্ডাষ্ট্ৰীবিলাকৰ পৰা যেতিয়া ওপৰলৈ গেছবিলাক ৰিলিজ হয় নে নহয়, এইবিলাক বেয়া বেয়া গেছবিলাক ইণ্ডাষ্ট্ৰীবিলাকৰ পৰা ৰিলিজ হয়। তো এইবিলাক কি হয়, ৰিলিজ হৈ পেলাই ওপৰলৈকে যায়, আকাশলৈ যায়, তাতে পিছত মেঘৰ লগত মিহলি হয়, য'ত কি হয় পানীবিলাক ইভাপৰেট হৈ পেলাই তাতে মেঘ হৈ থাকে নে নহয়, যোনবিলাক বৰষুণ পৰিব আৰু সেইবিলাকৰ লগত মিক্স হৈ পেলাই কি হয়, এচিড ফৰ্ম কৰে। আৰু সেইবিলাকে পিছত গৈ যেতিয়া বৰষুণ আকাৰে পৰিব এচিডবিলাক, তো সেইটোকে কি বুলি কয়? এচিড ৰেইন বুলি কয়। ঠিক আছে? তো তাৰপিছত কি হয়, কাৰ্বন এইবিলাক আছে, কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন অক্সাইড, এই গেছবিলাক ওপৰত যায়, পানীৰ লগত ৰিয়েকশ্যন কৰি কি ফৰ্ম কৰে? কাৰ্বনিক এচিড, ছালফিউৰিক এচিড, নাইট্ৰিক এচিড এইবিলাক ফৰ্ম কৰে। আৰু এইবিলাকে পাছত গৈ কি হয়, বৰষুণ আকাৰে আমাৰ পৃথিৱীলৈ পৰে। ঠিক আছে? তাৰপিছত এচিড ৰেইনৰ ফলত কি কি ডেমেজ হয়? আমাৰ যিবিলাক বিল্ডিংছবিলাক আছে এইবিলাক, তাৰপিছত হিষ্টৰিকেল মনুমেণ্টছ, প্লেণ্টছ, এনিমেলছ, সকলো ধৰণৰ বস্তুকে এফেক্ট কৰে। আমাৰ মানুহকতো এফেক্ট কৰেই, লগতে কি হয়, যিবিলাক আমাৰ যোনবিলাক বিল্ডিংছবিলাক থাকে সেইবিলাকো এফেক্ট কৰে। হিষ্টৰিকেল মনুমেণ্টছ যেনেকৈ তাজমহল এইবিলাক, তাৰপিছত প্লেণ্টছবিলাককো ডেমেজ কৰে। ঠিক আছে? তো মই যদি কিছুমান এক্সাম্পল দেখাওঁ তোমালোকক, তো চাবা এচিড ৰেইনে কি হয়। তাজমহলটো সকলোৱে দেখিছা, সকলোৱে যোনে যোনে গৈছা তো দেখিছা, আৰু যিহঁতে দেখা নাই ফটোটো দেখা পাইছা, যোনহঁতে যাই পোৱা নাই তাতে, হয়নে নহয়? তো কি হয়, তাজমহলটো আগতে কি আছিলে, একদম পিয়'ৰ হোৱাইট আছিলে। ঠিক আছে? মাৰ্বেলবিলাক তাৰ একদম পিয়'ৰ হোৱাইট মাৰ্বেলৰ পৰা বনাইছিল সেইটো। তাৰপিছত কি হ'ল, যেতিয়া এচিড ৰেইন হৈ 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 কি হ'ল, পিছলৈ গৈ এতিয়া চাবা এই হোৱাইট মাৰ্বেলবিলাক য়েল্ল'ইছ টাইপৰ হৈ গৈছে, একদম হালধীয়া বৰণ পৰি গৈছে একদম। দেখিছানে কেনেকুৱা হালধীয়া হালধীয়া দেখা পাই আছে? আৰু এইটো চোৱা কেনেকুৱা ধুনীয়া একদম হোৱাইট, হয়নে নহয়? এইবিলাক এফেক্ট কৰে। তাৰপিছত এইবিলাক গছবিলাক চোৱা কেনেকৈ শুকাই গৈছে এচিডৰ কাৰণে একদম। তাৰপিছত এই এটা মূৰ্তি চোৱা, এইটো আগতে কেনেকুৱা আছিল আৰু এইটো এতিয়া কেনেকৈ চোৱা, মুখ চুখ চব একদম ডেমেজ হৈ গৈছে, হয়নে নহয়? তো সেইকাৰণে আমি কি কৰিব লাগে, গছ গছনি বেছিকৈ ৰুব লাগে। তাৰপিছত এই যোনবিলাক বেয়া বেয়া গেছবিলাক, টক্সিক গেছবিলাক যিবিলাক ৰিলিজ হয় ইণ্ডাষ্ট্ৰীৰ পৰা, সেইবিলাক অলপ কমাবলৈ চেষ্টা কৰিব লাগে, হয়নে নহয়? তো আশা কৰিছোঁ তোমালোকে এচিড ৰেইনৰ বিষয়ে বুজি পাইছা। তো আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।